হেল্ল' গাইজ, আজি মই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাবলৈ ওলাইছোঁ। আজি মই ব্ৰেকফাষ্টটো আচলতে ওটছ বনাম। এয়া দেখিছে আপোনালোকে, মই ইয়াত এই হেতাখনেৰে 2.5 চামুচ ওটছ লৈ লৈছোঁ। আৰু এয়া দেখিছে আপোনালোকে, এইখিনি মুছলি, এয়া হ'ল গুড়, এইটো হ'ল এটা কল। কলটো কিন্তু ইমান ভাল নহয় দেই, অকণ বেছি পকি গৈছে। আৰু এটুকুৰা আপেল সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইটো দেখিছে মৌ, আৰু এয়া দেখিছে গাখীৰ। এতিয়া আমি ওটছ বনাম। আপোনালোকক দেখুৱাই আছোঁ মই ভিডিঅ'টো। এয়া চাওক, আমি ওটছখিনিত পানী অলপমান দি পেলাই এতিয়া অলপমান সময় সিজাই ল'ম। অকণমান কোমল হোৱাকৈ সিজাই ল'ম। আমাৰ ওটছ এতিয়া হৈ গৈছে। আমি আমাৰ ওটছখিনি বনাই ল'লোঁ। এতিয়া ওটছখিনি আমি বাতিত ঢালি দিম, এইটো বাতিত। এয়া চাওক, আমি বাতিত ঢালি ল'লোঁ ওটছখিনি। এতিয়া আমি ওটছখিনিৰ ওপৰত মুছলিখিনি ঢালি দিম। এয়া চাওক, মুছলিখিনি ঢালি দিলোঁ। এতিয়া আমি কাটি থোৱা আপেলখিনি ঢালি দিছোঁ। এতিয়া আমি কাটি থোৱা কলখিনি ঢালি দিছোঁ। এতিয়া আমি গুড় দি দিছোঁ। আপোনালোকে কিন্তু মিঠাটো আপোনালোকৰ নিজৰ জোখতহে দিব দেই, যোনে যিমান মিঠা খায়। মই কিন্তু মিঠা খাই ভাল পাওঁ, সেইকাৰণে মানে গুড় মই যিমানখিনি কাটি থৈছোঁ সিমানখিনি দি দিছোঁ। কাৰণ ইয়াত আমি মৌ জোলো দিম। এয়া আমি এতিয়া ইয়াত 1 টেবুল স্পুন মৌ দি দিছোঁ। মই 1 টেবুল স্পুনেই দিছোঁ, কাৰণ কিয় আমি ইয়াত গুড় দিছোঁ। এতিয়া মই ইয়াত অলপমান গাখীৰ দি দিওঁ, আমুল তাজা, বাছ। এয়া চাওক, আমাৰ ওটছ ৰেডি হৈ গ'ল। ইয়াত আচলতে আপোনালোকে আৰু বেলেগ কিবা কিবি বস্তু দিব পাৰে, আৰু ফল মূল দিব পাৰে। মোৰ ওচৰত যিখিনি আছিলে এতিয়া ঘৰত পোৱাকৈ, সেইখিনি বস্তুৱে মই দিছোঁ। যদি আপোনালোকে ৰেচিপিটো ভাল পালে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি নিশ্চয় জনাব। বাই বাই।